বন্ধুসকল নমস্কাৰ। এয়া চাওক বগী জামু। নিশ্চয় আপোনালোকে খাই পাইছে বগী জামু, কিন্তু বৰ্তমান আপুৰুগীয়া সম্পদ বুলি ক'ব লাগিব। এইবিলাক হেৰাই গৈছে, আপুৰুগীয়া বস্তু হয়, এতিয়া পাবলৈ নাই। আৰু এয়া চাওক ইমান ধুনীয়াকৈ, আৰু বৰ্তমান মাৰ্কেটত ইয়াৰ বহুতেই দাম কিন্তু দেই। আৰু এই বগী জামু খালে কি কি লাভ হয় আপোনালোকে গুগলত চাৰ্চ কৰি চাব পাৰে। তথাপিও দুটামান কৈ দিছোঁ। প্ৰথম হ'ল হৃদৰোগীসকলে বগী জামু খুব খাব লাগে। হৃদৰোগত আক্ৰান্ত লোকে বগী জামু খাবলৈ চেষ্টা কৰিব লাগে, য'তেই পাইছে খাব। আৰু দ্বিতীয়তে হীৰা অপহীৰা যাৰ প্ৰব্লেম আছে, হীৰা অপহীৰাৰ অসুখত ভুগি থকা যিসকলে মানে হীৰাৰ ব্লকেজ হয়, সেইবিলাকে এই বগী জামু খুব খাব লাগে। আপোনালোকে নিশ্চয় ল'ৰালি কালত বহুত খালে চাগে এই বগী জামু, আৰু ইয়াৰ উপকাৰিতাৰ গুণৰ বিষয়ে আপোনালোকেও নিশ্চয় জানে। হ'লেও এটা কথা ক'ব খোজোঁ যে যিসকলৰ হীৰা অপহীৰা অসুবিধাত ভুগি আছে, সেইসকলে এই সময়ত পোৱা বগী জামু খুব খাবলৈ চেষ্টা কৰিব লাগে। আৰু হৃদৰোগত আক্ৰান্ত লোকসকলেও খাব লাগে। আৰু যিসকলৰ কিডনী ফেইল হৈছে, সেইসকলেও এই বগী জামু খাব পাৰে। বন্ধু বান্ধৱসকল, আমি সচৰাচৰ আগতে খাইছিলোঁ, কিন্তু গম পোৱা নাছিলোঁ যে এইও এটা বহুত ভাল এটা মহৌষধ বুলি। কিন্তু এতিয়া এই বস্তুবিধ পাবলৈ নোহোৱা হৈ গৈছে। এই ফলবিধ এতিয়া প্ৰায় লুপ্ত অৱস্থাত আছে। আগতে এভেইলেবল আছিলে গাঁৱে গাঁৱে, কিন্তু এতিয়া পাবলৈ নাই। আৰু ইয়াৰ বৰ্তমান বজাৰৰ মূল্য বহুত, প্ৰায় স্থানভেদে 250ৰ পৰা 300 টকা পৰ্যন্তলৈকে হৈ আছে। যিহেতু বজাৰত আমি দেখিছোঁ 2-এটা বা 5-6টা কিনিবলৈ গ'লেই সিহঁতে বজাৰত মানে 50 টকা বা 60 টকা খোজে। এই আপুৰুগীয়া ফলসমূহ আপোনালোকে ইয়াৰ গুটি এনেই খাই পেলাই নিদি ক'ৰবাত ভালকৈ সংৰক্ষণ কৰি ৰাখিব, অৰ্থাৎ ভালকৈ হ'বলৈ দিব, যাতে এইবিলাক হেৰাই নাযায় আৰু ভৱিষ্যতৰ প্ৰজন্মই যাতে এইবিলাক দেখে। আমাৰ দিনবিলাক ভাল আছিল, আমি এইবিলাক বহুত খালোঁ আৰু এইবিলাক খাই ডাঙৰ হ'লোঁ। কিন্তু বৰ্তমানৰ যি চাম যুৱক যুৱতী, সিহঁতে এই বস্তু কি চিনিয়ে নাপায় হয়তো। ধন্যবাদ।